Hello, নমস্কাৰ মই ডক্টৰ বিজু কুমাৰ শৰ্মা হোমিওপ্যাথিক ডক্টৰ টংলা টাউন উদালগুৰি ডিস্ট্ৰিক্ট স্টেট ইজ আসাম মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোলৈ আদৰণি জনাইছো ওয়েলকাম টু অল টু মাই ইউটিউব চেনেল and I want to tell about the homeopathic subject something মই আজি আপোনালোকৰ ওচৰত এটা বহুত গুৰুত্বপূৰ্ণ হোমিওপ্যাথিক টপিকস এটা মোৰ লগৰীয়াবিলাক যদি ইয়াতে আছে শেয়াৰ কৰি দিব বেলেগৰ লগত সাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু আটাইলৈ মই ৰিকুৱেষ্ট কৰিছো মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু শেয়াৰ কৰি দিব আমি যাতে এটা হোমিওপ্যাথিক সিস্টেমক আগুৱাই লৈ যাব পাৰো হোমিওপ্যাথিক কি বস্তু অলপ ৰাইজে ভালদৰে বুজি পাক এটো মই আশা কৰি ভিডিও বিলাক আপোনালোকৰ লগত শেয়াৰ কৰি আছো কিয়নো বহুতৰে কিছুমান ধাৰণা থাকে যে হোমিওপ্যাথিক মেডিসিন খাওঁতে বহুত টাইম লাগে বহুত সময় লাগে বহুত ধৈৰ্য ধৰিব লাগে এনেকুৱা কিছুমান ভুল ভাৱনা আছে সো যদিও এই ভুল ভাৱনা আছে এই ভুল ভাৱনা বিলাক আসলতে আমি এইবিলাক ভিডিওৰ জৰিয়তে আমি ৰাইজৰ চিন্তা ধাৰাবিলাক আমি দূৰ কৰিব পাৰিম যে আমাৰ হোমিওপ্যাথিক মেডিসিনেও বহুত সময় নলয় ভাল হওঁতে আৰু হুনকালে বেমাৰ আৰোগ্য হয় আৰু বহুত অকল যে ল'ৰা ছোৱালীৰে বেমাৰ ভাল হয়তো নহয় ডাঙৰ ডাঙৰ বেমাৰবিলাকো ডাঙৰ মানুহৰ বেমাৰবিলাকো এই হোমিওপ্যাথিক মেডিসিনৰ দ্বাৰা আমাৰ ভাল হয় এইটো মোৰ নিজৰ প্ৰেক্টিকেল নলেজ যেহেতু মই নিজে প্ৰেক্টিস কৰি আছে আজি বহু বছৰৰ পৰা মোটামুটি মোৰ প্ৰেক্টিস কৰা আজি প্ৰায় 20 বছৰ 24 বছৰ হলেই গতিকে এই প্ৰেক্টিস লাইফত যেটো মোৰ সাকসেস তাৰ ওপৰত ভিত্তি কৰি মই ভিডিও বিলাক বনাইছো যেহেতু আমিও এটা সময়ত যেতিয়া আমি প্ৰেক্টিস কৰা নাছিলো তেতিয়া আমি গম পাইছিলো যে হোমিওপ্যাথিকত হসাই জানো বহুত টাইম লাগে বহুত দেৰি লাগে বাট actually what is the origin of homeopathy what is the main fact of homeopathy what is the perfectness of homeopathy homeopathic perfect কি আছে homeopathic originally কি আছে homeopathic actually originally time লয় নে ভাল হতে হলু ল'ৰা ছোৱালীহে ভাল হয় নে সো এবিলাক যে মোৰ প্ৰেক্টিকেল নলেজ ইটস কাম ফ্ৰম মাই own practice মোৰ নিজা প্ৰেক্টিসৰ পৰা মোৰ নিজা পেশেন্টক যে মই ঔষধ বিলাক দিছো মই যেটো অভিজ্ঞতা তাৰ পৰা মই গম পাইছো যে হোমিওপ্যাথিকত আমি মানে কম সময়ৰ ভিতৰত আমি ৰিজাল্ট দিব পাৰো ডাঙৰ বুঢ়া ডেকা সবকে ডাঙৰ সৰু ল'ৰা ছোৱালী সবকে আমি ভাল ৰিজাল্ট হোমিওপ্যাথিকত দিব পাৰো আমি কোৱা হয় যে কমা কেছতো আমি ৰিজাল্ট দিব পাৰো মোৰ প্ৰেক্টিক্যালি মই কেটামান কমা কেছু মই নিজে ভাল কৰিছো বা একচুয়ালি দিস ইজ হোমিওপ্যাথিক সিস্টেমত মই থাকিবলৈ চেষ্টা কৰিছো আৰু সিস্টেমত থাকিবলৈ চেষ্টা কৰাৰ কাৰণে হয়তো আজি ভাল কেটামান সাকসেসফুল মই হৈছো যে কমা কেছ কিছুমান ভাল হৈছে এজমেটিক প্ৰবলেম কিছুমান ভাল হৈছে মোৰ সিৰিয়াস কিছুমান বেমাৰো আমি ভাল কৰিব পাৰিছো বাট what is the original fact original কথাটো কি আছে হোমিওপ্যাথিকত আমি এটো জানিব লাগিব যে original কথাটো যেটো আমাৰ আছে এটো আমাৰ কিছুমান হোমিওপ্যাথিকৰ original কথাবিলাক জানিবলৈ আমি অৰ্গানন অফ মেডিসিন পঢ়িব লাগিব মেটেৰা মেডিকা হোমিওপ্যাথিকৰ ধুনিয়া ষ্টাডি থাকিব লাগিব যে ৰেপাৰ্টৰি কি বস্তু আমি জানিব লাগিব তাতকৈ ডাঙৰ কথা যেটো নতুন নতুন জেনাৰেশনত কিছুমান বস্তু ওলাই আছে আমি জানিব ইচ্ছা কৰিব লাগিব আমি শিকিবলৈ চেষ্টা কৰিব লাগিব আমি শিকিব লাগিব তেতিয়া আমি নেক্সট জেনাৰেশনক নেক্সট জিমান পেশেন্ট নেক্সট জিমান ডাঙৰ বেমাৰ আহিব আমি তাক চ্যালেঞ্জ কৰিব পাৰিম মই সদায় চেষ্টা কৰো কেনেকৈ আমি চ্যালেঞ্জ কৰো যে আমি নলেজ বিলাক লৰাৰ কাৰণে নলেজ বিলাক লব লাগে মই যথেষ্টখিনি চেষ্টা কৰি আছো still now I have not মই 100% হ'ব পৰা নাই কিন্তু এটা সময়ত হয়তো হম মোৰ এটা বিশ্বাস আছে গতিকে জানক আমি যদি এজন পারফেক্ট হোমিওপ্যাথিক নিজকে কৰিবলৈ চেষ্টা কৰো ইয়াৰ লাভালাভ আমাৰ জনসাধাৰণ হ'ব আমাৰ ৰাইজ হ'ব অতি কম সময়ৰ ভিতৰত অতি কম মূল্যত আমি ৰাইজক এটা ভাল ট্ৰিটমেন্ট বা চিকিৎসা দিবলৈ সক্ষম হ'ম
আমাৰ আজিকালি বহুত ল'ৰা ছোৱালী বহুত সৰু সুৰা বেমাৰ যাৰ কাৰণে বহুত ধৰণৰ অন্যান্য ছিষ্টেমৰ মেডিচিন খাব লগা হয় আৰু বহুত ছাইড এফেক্ট থাকে গতিকে জানক হোমিওপেথিকৰ এটা প্লাছ পইণ্ট আছে হোমিওপেথিক মেডিচিনৰ ছাইড এফেক্ট নাথাকে আৰু ইয়াক ধুনীয়া এটা ছিষ্টেমেটিক ইয়াত এটা মেথমেটিক্স টাইপৰ বস্তু আছে যেটো আমি অৰিজিনেলি ষ্টাডি কৰি আমি তাক কৰিব পাৰিম কিন্তু উপৰুৱাভাৱে এটা হোমিওপেথি অকণমান শিকি লৈ অকণমান জানি লৈ তাক আমি ভাল প্ৰেক্টিছ কৰিব নোৱাৰিম এতিয়াও মই পাৰফেক্ট নহয় মই নিজকে ভাবোঁ বা কওঁ কিন্তু এজন হোমিওপেথিক হিচাপে যথেষ্টখিনি মই ছাকচেছফুল হৈছোঁ যথেষ্ট কেছত আমি ছাকচেছফুল হৈছোঁ একচুৱেলি ইমান কথা মই নকওঁ তেওঁ কিন্তু ক'ব লগা হৈছে কি আমাৰ মানুহৰ কিছুমান ভুল ধাৰণা এতিয়াও আছে যে নাই হোমিওপেথিক এতিয়া নোখোৱাওঁ বাচ্চাটো বহুত চিৰিয়াছ বহুত বেছি জ্বৰ কিন্তু মইতো 102 104 জ্বৰ পাইছোঁ এইবিলাকতো মোটামুটি অতি কম সময়ৰ ভিতৰত আজি যদি ঔষধ দিছোঁ আজি 12টাত দিনৰ 12টাত ঔষধ দিছে নেক্সট ডে ৰাতিপুৱা মোটামুটি জ্বৰ কমি গ'ল কিন্তু সেই জ্বৰ এটা কথাটো হ'ল যে আমাৰ ঔষধ খোৱাৰ লগে লগে পাৰ্মানেণ্টলি জ্বৰটো কমি গ'ল কিন্তু পেৰাচিটামল খাই থাকিলে কি হয় জ্বৰটো ভাল হয় আকৌ হ'ব এনেকুৱাকৈ থাকিব পাৰে কিন্তু যদি আমি পাৰফেক্ট এটা হোমিওপেথিক মেডিচিন পেচেণ্টৰ কাৰণে চিলেক্টেড কৰিব পাৰোঁ তেতিয়াহ'লে আজি 12টাত ঔষধ দিলে নেক্সট ডে 12টাৰ ভিতৰতে পেচেণ্টটো জ্বৰটো নোহোৱা হৈ যাব আৰু হোমিওপেথিক মেডিচিনৰ আৰু এটা বাহাদুৰি আছে যে মেডিচিন খোৱাৰ পেচেণ্ট কেতিয়াও মেডিচিনটো খোৱাৰ পিছত কেতিয়াও পেচেণ্টটো দুৰ্বল হৈ নাযায় উইক হৈ নাযায় কিন্তু এলোপেথিক আমি দেখিছোঁ যে এলোপেথিকৰ যিখিনি মেডিচিন আমি এণ্টিবায়'টিক খাব পেৰাচিটামল খাব কিবা কিবি যিখিনি মেডিচিন তেওঁলোকৰ ছিষ্টেমত আছে দিয়ে খোৱাৰ পিছত আমি পেচেণ্টবিলাকক দুৰ্বল দেখা পাওঁ বহু ক্ষেত্ৰত আমি দেখা পাইছোঁ যে পেচেণ্টবিলাকে ঔষধ খোৱাৰ পিছত ইভেন ডাঙৰ মানুহবিলাকে যদি জ্বৰৰ ঔষধ খায় কেইদিন পিছত ক'ব যে মোৰ দেহাটো বহুত দুৰ্বল এই জ্বৰ হোৱাৰ পিছৰে পৰা মোৰ দেহাটো বহুত দুৰ্বল যে মোৰ হাগা বা ডায়েৰিয়া হোৱাৰ পিছৰ পৰা মোৰ দেহাটো বহুত দুৰ্বল কিন্তু আমাৰ ছিষ্টেমত মই যিখিনি প্ৰেক্টিকেল নলেজ মই পাইছোঁ হোমিওপেথিক ছিষ্টেমত যিটো প্ৰেক্টিকেল নলেজ মোৰ নিজৰ অভিজ্ঞতাৰ পৰা পাইছোঁ ইয়াতে দেখিছোঁ যে কোনো ধৰণৰ দুৰ্বলতা নাথাকে ল'ৰা ছোৱালী যদি আজি এটা ঔষধ দিলোঁ কালিলৈ জ্বৰ ভাল হ'ল সি ছেম টু ছেম আগৰ দৰে পুৰা ৰানিং মানে কৰিছে ঘূৰা ফুৰা কৰিছে খোৱা লোৱা কৰিছে চবখিনি কৰি থাকিব কিন্তু সেইখিনি মই নিজৰ অভিজ্ঞতাটো আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ গতিকে খুবেই এটা হোমিওপেথিকটো ভাল বস্তু হয় সেইটো কাৰণে মোৰ একচুৱেলি প্ৰেক্টিছ কৰি ভাল লাগিছে প্ৰথমতে একদম আৰম্ভণিতে ইমান শিকা নাছিলোঁ কিন্তু মই অসমৰ বাহিৰতো বহুত জেগাত বহুত ডাঙৰ ডাঙৰ ডক্টৰৰ ওচৰত গৈছোঁ বহুত ধৰণৰ নলেজ লৈছোঁ আৰু হয়তো ইন ফিউচাৰ আৰু যাম ৰাইজৰ কাৰণে অলপ কাম কৰিম ৰাইজক এটা ভাল ট্ৰিটমেণ্ট দিবলৈ চেষ্টা কৰিম আৰু হোমিওপেথিকক যথেষ্ট আগুৱাই লৈ যোৱাৰ চেষ্টা কৰিম এইটো কাৰণে মই ঘূৰিছোঁ মই বম্বে গৈছোঁ তাৰপিছতে বদোদৰা গৈছোঁ পাঞ্জাৱ গৈছোঁ দিল্লী গৈছোঁ বহুত ঠাইত গৈছোঁ আৰু মানে ইণ্টাৰনেশ্যনেল ভাল ভাল ডক্টৰ কিছুমানৰ ওচৰতো মই গৈছোঁ তেওঁলোকৰ কিছু কেছ টেকিং ফৰ্মেট বা তেওঁলোকৰ লগত ওচৰত থাকিও মই পেচেণ্ট চাইছোঁ বা ইভেন যিটো আমাৰ এই 100 বেডেড হস্পিটেল ইন্দোৰ হস্পিটেল আছে পুনেত মই তাতেও গৈছোঁ এইবিলাকৰ পৰা নলেজ লৈছোঁ এই নলেজটো কি হ'ব এই নলেজটো মই ৰাইজৰ কাৰণে লৈছোঁ মই ৰাইজকে দিব পাৰিম বুলি আশা ৰাখিছোঁ গতিকে যা নহওক হোমিওপেথিকটো কিন্তু এটা ভাল বস্তু আৰু ইয়াক মই লাগি আছোঁ য'ত আমি এটা পেচেণ্টবিলাকক আমি এটা ভাল ৰিজাল্ট দিবলৈ পাৰোঁ অতি কম সময়ৰ ভিতৰত ইভেন কেঞ্চাৰ ইভেন কৰ্মা পেচেণ্ট কৰ্মা হওক কেঞ্চাৰ হওক ডায়েৰিয়া ফিভাৰ এইবিলাকতো হয়েই সেইবিলাকতো সৰুৱে কথা কিন্তু তাতকৈ ডাঙৰ ডাঙৰ বেমাৰৰ লগতো হোমিওপেথিকে যুদ্ধ কৰিব পাৰে হোমিওপেথিকে ভাল কৰিব পাৰে এইখিনি মই নিজেও প্ৰেক্টিকেলি পাইছোঁ আৰু নিজেও মই দেখি আহিছোঁ যথেষ্ট মানে ছাকচেছফুল হয় এইবিলাক কেছত গতিকে যি নহওক হোমিওপেথিকটো মই যথেষ্ট ভাল পাওঁ আৰু হোমিওপেথিক আপোনালোকে যিখিনি প্ৰেক্টিকেল আমাৰ প্ৰেক্টিকেলি কৰি আছে যিবিলাক মোৰ লগৰ বন্ধুসকল বা যিবিলাকে আমাৰ মানে এইটো চেনেল চাই আছে যিবিলাক মোৰ
প্ৰেৰণাদায়ক ৰাইজসকল মোক প্ৰেৰণা যোগাইছে, তেওঁলোকলৈ মই ধন্যবাদ ৰাখিছোঁ। যাতে এইটো বস্তু শ্বেয়াৰ কৰি আমি কিছু ৰাইজকো আমি হোমিঅ'পেথিক চেতনাটো দিব লাগে যে হোমিঅ'পেথিকটো সৰু ল'ৰা ছোৱালী নহয়, অকল হোমিঅ'পেথিক সৰু ল'ৰা ছোৱালী, ডেকা ডেকেৰী বা বুঢ়া বুঢ়ী সকলোৰে কাৰণে হোমিঅ'পেথিকটো উপযুক্ত। ইভেন 100 ইয়াৰ্ছৰ বা 100 বছৰৰ বুঢ়া বুঢ়ীৰ কাৰণে আমি মেডিচিন প্ৰয়োগ কৰি বা মই নিজে প্ৰয়োগ কৰি ৰিজাল্ট পাইছোঁ। কিয় আমি নকৰোঁ? কিয় আমি ৱেইট নকৰোঁ? আমি কিয় হোমিঅ'পেথিক নাখাওঁ? কিন্তু হোমিঅ'পেথিকটো একচুৱেলি পাৰফেক্ট কৰিব পাৰিব লাগিব। এতিয়া যদি আমি উপৰুৱাকৈ হোমিঅ'পেথিক প্ৰেক্টিছ কৰিছোঁ, তেতিয়াহ'লে আমি ইমান ডিপলি নলেজ কিছুমান ল'ব নোৱাৰিম। আমি গভীৰভাৱে তাক প্ৰেক্টিছটো আমি কৰিব লাগিব। লট অফ নলেজ, বহুত ধৰণৰ আমাৰ অভিজ্ঞতাও বা লট অফ নলেজ, লট অফ প্ৰেক্টিছ নলেজ, লট অফ আমাৰ বুকছ নলেজ আমাৰ থাকিব লাগিব। দেন উই go more deeper and deeper and we give the patients more results. So আমি ৰিজাল্ট যেনেকৈ নহওক আমি পঢ়িলেহে দিব পাৰিম। গতিকে যা নহওক আমি পাৰফেক্ট আমি এটা ছিষ্টেমত আমি থাকিব লাগিব। আমি এটা পাৰফেক্ট ৰিজাল্ট দিবলৈ আমি কষ্ট কৰিব লাগিব। মই এতিয়ালৈ বহুত ৰাইটাৰৰ বুকছ আছে মোৰ তাত, আৰু মই ষ্টিল নাও পঢ়িছোঁ, কিন্তু মই পঢ়াটো এতিয়ালৈ বাদ দিয়া নাই। ষ্টিল নাও মই ষ্টাডি কৰোঁ, সময় পালেই মই ষ্টাডি কৰোঁ, কিয়নো মই ভাবোঁ এয়াই মোৰ জীৱন। কাৰণ মই ৰাইজক এটা ভাল সেৱা কৰিব লাগিব। প্ৰেক্টিছটো এটা মোৰ জীৱন, আৰু জ্ঞানেই বোলে সৰ্বোচ্চ বুলি কৈছে। যি নহওক জ্ঞানতে আমি চব কৰিব পাৰোঁ। জ্ঞান ল'ব লাগে। অকল মোৰ এইটো কথাত এইটোৱে নকওঁ যে মই হোমিঅ'পেথিক প্ৰেক্টিছ কৰিছোঁ, মই হোমিঅ'পেথিকৰ জ্ঞান ল'ব লাগে, অন্যান্যও ল'ব লাগিব মই। কিন্তু যিটো মোৰ ছিষ্টেমত মই আছোঁ, ইয়াত এটা ভাল নলেজ আছে, এটা ভাল বস্তু হয়, যিটোক আমি এটা চেষ্টা কৰিলে আমি ৰাইজৰ ওচৰত এটা ছিষ্টেমটোক, হোমিঅ'পেথিক ছিষ্টেমটোক বহুতখিনি আগুৱাই নিব পাৰিম। হোমিঅ'পেথিক ছিষ্টেমটো সঁচাই বহুত চেলুট কৰিব লাগে। এটা বহুত ভাল বস্তু হয়। আমি কম দিনৰ ভিতৰত, কম সময়ৰ ভিতৰত ৰিজাল্ট দিব পাৰোঁ। এইখিনিতে আৰু দুটা কথা ক'ম মই, যে হয় হোমিঅ'পেথিকত সোনকালে ৰিজাল্ট আহে, এলোপেথিকৰটো সোনকালে আহে। কিন্তু আমাৰ হোমিঅ'পেথিকৰ যদি কি হয়, যদি হোমিঅ'পেথিকৰ তাত এটা পেচেণ্ট পুৰণি বেমাৰী এটা আহে, তাতো আমি সোনকালে ৰিজাল্ট পাওঁ। কিন্তু বেমাৰীটোৱে কি হয় যে বেলেগ ধৰণৰ ছিষ্টেম হোমিঅ'পেথিকৰ তাত কেতিয়া আহিব, যে ধৰক এলো খালে, আয়ুৰ্বেদিক খালে, অন্যান্য কিবা কিবি খালে, প্ৰেক্টিছ কৰিলে, বা হোমিঅ'ৰে ঔষধ প্ৰেক্টিছ কৰি আহি কিনে মোৰ তাত আহিল, বা বেলেগ ভাল ডক্তৰ এজন বুলিয়ে কওঁ, এটা ডক্তৰ তাত আহিল। এতিয়া ডক্তৰজনৰ তাত বহুত ধৰণৰ প্ৰেক্টিছ কৰি বা বহুত ধৰণৰ ঔষধ চৌষধ খাই ওচৰত অহাৰ পিছত দেখা যায় সেই বেমাৰীটোৰ মোটামুটি আপোনাৰ ফ্ৰম চাইল্ডহুড টু 40 ইয়াৰ্ছলৈ মোটামুটি 5-6টামান বেমাৰ লগত লৈয়ে আহে। চ' মানুহৰ দেহাটো যেনেকুৱা ব্ৰেইন এটাই তাৰ গতিকে মানুহটোৰ ব্ৰেইনটোৰ লগত এভৰি ডিজিজ কানেক্টেড থাকে। এভৰি ডিজিজ ইজ কানেক্টেড টু ব্ৰেইন। গতিকে আমি পেচেণ্টৰ মানসিকো লওঁ, পেচেণ্টৰ শাৰীৰিক গোটেইখিনি আমি লওঁ। এতিয়া কথা হৈছে, এই পেচেণ্টটো যে বহুত ধৰণৰ চিকিৎসা কৰি মোৰ ওচৰত আহিল বা হোমিঅ'পেথিকৰ তাত আহিল, এই পেচেণ্টটোৱে ক'ব যে মোৰ মোটামুটি মেইনলি এটা বেমাৰ লৈ আহিব, যিটো সি বহুত বেছি ভুগি আছে, সেই বেমাৰটো ফাৰ্ষ্ট লৈ আহিব। তাৰপিছত তেওঁ ক'ব মোৰ এইটো বেমাৰো আছে, তাৰপিছত এইটো আছে। এতিয়া মই দেখিলোঁ পেচেণ্টৰ আল্টিমেটলি 6টা বেমাৰ আছে। পেচেণ্টৰ 6 নাম্বাৰ অফ ডিজিজ ইজ ফাউণ্ড ইন এ পেচেণ্ট, বাট ফাৰ্ষ্ট টাইম হি টেক হুইচ ইজ মোৰ চিৰিয়াছ, হুইচ ইজ মোৰ প্ৰব্লেম ফৰ হিম, সেইটোৱে আপোনাক ক'ব আহি। গতিকে যা নহওক সেইখিনি যেতিয়া আমি ডিটেইলছ লওঁ, কিন্তু এজ এ হোমিঅ'পেথিক ডক্তৰ আমি গোটেই ডিটেইলছ ল'ব লাগে। যিমান বেমাৰ থাকে গোটেই ডিটেইলছ ল'ব লাগে। বেমাৰৰ এগ্ৰাভেশ্যন হ'ব লাগে, এগ্ৰাভেশ্যন আছে, এমিলিয়েশ্যন আছে। তাৰমানে এগ্ৰাভেশ্যন কেতিয়া বেমাৰটো বাঢ়ে, কেতিয়া বেমাৰটো কমে, এগ্ৰাভেশ্যন, এমিলিয়েশ্যন গোটেইখিনি ল'ব লাগিব। পেচেণ্টৰ পাষ্ট কমপ্লেইন ল'ব লাগিব, পেচেণ্টৰ পাষ্ট কমপ্লেইন ল'ব লাগে, পেচেণ্টৰ দেউতাক, ককাক এইবিলাকৰো আমি হিষ্টৰী ল'ব লাগে, বা পেচেণ্টৰ কি খাই ভাল পায়, কি খাই বেয়া পায়, এইবিলাক আমি ল'ব লাগে। পেচেণ্টৰ লাষ্টত আমি মেণ্টেলো ল'ব লাগে।
গোটেইখিনি লোৱাৰ পিছত আমি পেচেণ্টক এটা ভাল মেডিচিন এটা দিবলৈ আমি চেষ্টা কৰোঁ এতিয়া মোৰ তাত মই প্ৰেক্টিছ কৰোঁ ৰাডাৰ ছফ্টৱেৰ যিটো আছে এই ছফ্টৱেৰটো মই 2007 চনতে প্ৰেক্টিছ কৰোঁ গতিকে মোৰ অলপ সুবিধা হয় প্ৰেক্টিছ কৰিলে ছফ্টৱেৰটো ইউজ কৰিলে মোৰ অলপ সুবিধা হয় যদি মই পেচেণ্ট এটাক পুৰণি বেমাৰী হ'লে মোটামুটি 1.5 ঘণ্টা 1 ঘণ্টা মোৰ লাগি যায় আৰু ইয়াতে মোৰ ফাৰ্ষ্ট টাইম কেছ টেকিং হয় ডিটেইলছ অফ পেচেণ্টৰ ডিটেইলছটো মই লৈ লওঁ তাৰপিছত আফটাৰ কেছ টেকিং মই কি কৰোঁ এইটো মই ছফ্টৱেৰত এনালাইচিছ কৰোঁ আৰু পেচেণ্টটো বহিয়ে থাকে মোৰ লগত এনালাইচিছ কৰাৰ পিছত তাৰ মাজে মাজে ইটো সিটো কথা পেচেণ্টৰ লগত ইণ্টাৰগেশ্যনছ কৰোঁ বা পেচেণ্টৰ লগত সুধি লওঁ কিন্তু পেচেণ্টক এটা ফাইনেল ৰিমেডি এটা মই চিলেক্ট কৰিবলৈ চেষ্টা কৰোঁ গতিকে লাষ্টত এনেকুৱাও হয় যে দুই এটা পেচেণ্টৰ কথা ৰৈ যায় গতিকে আমি সেইকাৰণে লাষ্টৰ ফালে পেচেণ্টে ধুনীয়াকৈ আকৌ ছিগনেল দিয়ে যে মোৰ এইটোও আছিল কিন্তু যদি পেচেণ্টৰ লগত দীঘলীয়াকৈ বহা নাযায় এটা ভাল কেছ টেকিং কৰা নাযায় চ' তেতিয়া আমি কি হয় আমি এটা ভাল ৰিমেডি চিলেক্ট কৰিব নোৱাৰোঁ আহিছে আৰু পেচেণ্টটো আহাৰ চাৰ অমুক হ'ল বহুক হ'ল এনেকুৱা তৎক্ষণাত মই এটা মেডিচিন দিব নোৱাৰিম ইন কেছ অফ ক্ৰনিক ডিজিজ পুৰণি বেমাৰৰ ক্ষেত্ৰত মই তৎক্ষণাত মেডিচিন এটা দিব নোৱাৰিম কাৰণ এনেকুৱা মোৰ ছিষ্টেমে নাই যিটো মই তৎক্ষণাত দিব পাৰিম আৰু দি কিনে মই এটা ভাল ৰিজাল্ট পাব নোৱাৰিম সেইকাৰণে মই এই বিশেষকৈ পুৰণি বেমাৰৰ ক্ষেত্ৰত এটা পেচেণ্ট চাব লাগিলে 1.5 ঘণ্টা 1 ঘণ্টা এটা সময় লওঁ মানে কি ছিষ্টেমে কৈছে ছিষ্টেমত হৈ যায় গতিকে 1.5 ঘণ্টা 1 ঘণ্টা মোৰ লাগে যা নহওক এইটো এটা মোৰ এটা ভাল লগা বক্তব্য মোৰ এই ইউটিউব চেনেলৰ জৰিয়তে মই মোৰ লগত থকা ছাবস্ক্ৰাইবাৰ যিখিনি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব প্লাছ যিখিনি ছাবস্ক্ৰাইব কৰিছে তেওঁলোকলৈ ধন্যবাদ আৰু যিখিনি ভিউটো চাইছে বা যিবিলাকে শ্বেয়াৰ কৰিছে তেওঁলোকলৈ ধন্যবাদ আৰু হোমিওপেথিক ছিষ্টেমত আগুৱাই যোৱাৰ কাৰণে লৈ যোৱাৰ কাৰণে আপোনালোকৰো উৎসাহ প্ৰেৰণা মই ৰাখিম আশা কৰিম যি নহওক মই আকৌ এবাৰ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ কাৰণে শ্বেয়াৰ কৰাৰ কাৰণে লাইক কৰাৰ কাৰণে আপোনালোকলৈ অনুৰোধ জনাই আৰু ভৱিষ্যত আৰু অতি কম সময়ৰ ভিতৰত হোমিওপেথিকৰ ওপৰতে ভাল কিছুমান ভাল কিছুমান লেকচাৰ বা ভাল কিছুমান এডভাইচ আপোনালোকৰ আগত মই আগবঢ়াম এই আশাৰে মই আজিলৈ সমাপ্ত কৰিছোঁ